পৰম শ্ৰদ্ধাৰ গুৰু বৈষ্ণৱ আই মাতৃ আপোনালোকৰ শ্ৰীচৰণৰ সেৱা জনাই নাম ঘোষাভাগ পাঠ আৰু লগতে ভাঙনি ভাগো কৰিব বিচাৰিছোঁ। প্ৰথমে আৰম্ভ কৰিব বিচাৰিছোঁ 17 নং ঘোষাভাগ। 17 নং ঘোষাভাগ হ'ল ব্ৰহ্মাদি দেৱগণে লক্ষী কষে অন্তত কৰি লক্ষী অন্ত জাক হেন মহেশ্বৰ বিষ্ণু আকপন ৰাম ব্ৰহ্মা আদি দেৱগণে নিশ্চল সম্পত্তি মনে লক্ষীক সেৱন্ত তপ কৰি লক্ষীয় সেৱন্ত জাক হেন মহেশ্বৰ বিষ্ণু আনপন দেৱ তাংক কৰি ব্ৰহ্মা আদি দেৱগণে নিশ্চল মানে অচলা দেৱগণে অচলা লক্ষ্মী প্ৰাপ্তিৰ বাবে লক্ষীক তপস্যা কৰে। সেই লক্ষীও যিজন মহেশ্বৰ বিষ্ণু সেৱা কৰি থাকে তেওঁ সমান আন কোনো দেৱতা হ'ব নোৱাৰে। 18 নং ঘোষাভাগলৈ 18 নং ঘোষাভাগ হ'ল সমস্ত বেদান্ত সাৰ ইহাৰ মিতৰ পাই পৰম সন্তোষে প্ৰাণ কৰিলে যিজনে তাৰ অনন্তৰ সমস্ত বেদান্ত সাৰ মহাভাগৱত শাস্ত্ৰ ইহাৰ অমৃত ৰস পায় পৰম সন্তোষে প্ৰাণ কৰিলে যিজনে তাৰ অনন্ত ৰসত ৰতি। বেদান্ত আদি সকলো শাস্ত্ৰ সাৰ মহাভাগৱত শাস্ত্ৰ। এই ভাগৱত শাস্ত্ৰ অমৃতুল্য ৰস প্ৰদান। যিজনে এবাৰ এই অমৃতুল্য ৰস আস্বাদন কৰিলে তেওঁ আৰু অন্য ৰস আস্বাদন কৰিবলৈ বাঞ্ছা নকৰে। যে সমস্ত বেদান্ত সাৰ মহাভাগৱত শাস্ত্ৰ ইহাৰ অমৃত ৰস পাই পৰম সন্তোষে প্ৰাণ কৰিলে যিজনে তাৰ অনন্ত ৰসত নাই। বেদান্ত আদি সকলো শাস্ত্ৰ সাৰ মহাভাগৱত শাস্ত্ৰ। এই ভাগৱত শাস্ত্ৰত অমৃতুল্য ৰস প্ৰদান। যিজনে এবাৰ এই অমৃতুল্য ৰস আস্বাদন কৰিলে তেওঁ আৰু অন্য ৰস আস্বাদন কৰিবলৈ বাঞ্ছা নকৰে। 19 নং ঘোষাভাগলৈ আহিছোঁ। 19 নং ঘোষাভাগ হ'ল মহাভাগৱত ৰস
আক প্ৰাণ কৰিলে যিজনে কৃষ্ণৰ চৰণে চিত্ত দিয়া মুখ্যবাদী ৰখে ৰতি আনন কৰ মনে ৰাম ৰতি আনন কৰ মনে মহাভাগৱত ৰস মাধৱৰ নাম ৰস আকপান কৰিলে যিজনে কৃষ্ণৰ চৰণ চিত্ত দিয়া মুখ্য আদি ৰখে ৰতি আন নকৰয় মনে মহাভাগৱতত বৰ্ণনা কৰা প্ৰভু ভগৱন্ত কৃষ্ণ জন্ম কৰ্ম নাম গুণ লীলা ৰস যিজনে আস্বাদন কৰিলে তেওঁ শ্ৰীকৃষ্ণৰ চৰণত চিত্ত নিমজ্জিত তেওঁ মুখ্যকে আদি কৰি আন কোনো ৰসৰ প্ৰতি আকৃষ্ট নহয় আকৌ কৈছো মহাভাগৱত ৰস মাধৱৰ নাম ৰস আকপান কৰিলে যিজনে কৃষ্ণৰ চৰণে চিত্ত দিয়া মুখ্য আদি ৰখে ৰতি আন নকৰে মহাভাগৱতত বৰ্ণনা কৰা প্ৰভু ভগৱন্ত কৃষ্ণ জন্ম কৰ্ম নাম গুণ লীলা ৰস যিজনে আস্বাদন কৰিলে তেওঁ শ্ৰীকৃষ্ণৰ চৰণত চিত্ত নিমজ্জিত তেওঁ মুখ্যকে আদি কৰি আন কোনো ৰসৰ প্ৰতি আকৃষ্ট নহয় বিষ্ণু ঘোষাভাগলৈ বিষ্ণু ঘোষাভাগ হ'ল কৃষ্ণৰ নামক সদা কীৰ্তন কৰ মনে দৃঢ় কৰিয়া নিষ্কাম হৌকবা যদি সকাম কদাচিত কলিন ৰাম কদাচিত কলিন কৃষ্ণৰ নামত সদা কীৰ্তন কৰৰ যিটো মনে দৃঢ় কৰিয়া নিশ্চয় নিষ্কাম হৌকবা যদি সকাম হৈ তাক কদাচিতো কলি নবাদে যি লোকে প্ৰভু ভগৱন্ত কৃষ্ণ গুণানুকীৰ্তন সদায় কৰে তেওঁ নিষ্কাম বা সকাম যিভাৱে ভজনা নকৰ কলিয়ে বাধা নিদিয়ে আকৌ কৈছো কৃষ্ণৰ নামত সদা কীৰ্তন কৰৰ যিটো মনে দৃঢ় কৰিয়া নিশ্চয় নিষ্কাম হৌকবা যদি সকাম হৈ তাক কদাচিতো কলি নবাদে যিজন লোকে প্ৰভু ভগৱন্ত কৃষ্ণ গুণানুকীৰ্তন সদায় কৰে তেওঁ নিষ্কাম বা সকাম যিভাৱে ভজনা নকৰে কলিয়ে বাধা দিব নোৱাৰে আজি ইমানতেই সামৰণি মাৰিছো আও বিষ্ণু আও বিষ্ণু আও বিষ্ণু